লাভ জেহাদৰ নামত ৰাজ্যত পুনৰ মৰেল পুলিচিং প্ৰহাৰ কৰি খুটাত বান্ধি লৈ অত্যাচাৰ মুছলমান যুৱকক ন্যায়ৰ ক্ষেত্ৰত অন্যায় তথা বৈষম্য কৰিছে নেকি আৰক্ষীয়ে পক্সৰ অধীনত গোচৰ ৰুজু মুছলমান যুৱকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ লাভ জেহাদক লৈ নতুন আইন অনাৰ কথা কোৱাৰ পাছতেই প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰা হ'ল এগৰাকী মুছলমান যুৱকক কাছাৰ জিলাৰ নাৰ্ছিংপুৰৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ঘটা এই ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে মুছলমান যুৱকগৰাকীৰ পৰিয়ালৰ মতে 15 আগষ্টৰ দিনা স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়খনলৈ গৈছিল মুছলমান যুৱকজন তাতে তেওঁ এগৰাকী সহপাঠী ছোৱালীৰ সৈতে কথা পাতি আছিল তেনে অৱস্থাতে কেইজনমান হিন্দু যুৱকে ল'ৰাজনৰ পৰিচয় সোধা-পোছা কৰে যেতিয়াই আলী আহমেদ বুলি জনাই দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে তাৰ পাছতেই প্ৰহাৰ আৰম্ভ কৰা হয় যুৱকজনৰ ওপৰত পতাকা উত্তোলনৰ বাবে যোৱা মুছলমান যুৱকজনৰ সৈতে কিদৰে ঘটনাটো সংঘটিত হৈছিল শুনক পৰিয়ালৰ মুখেৰে কালকে 15 আগস্টৰ পতাকা উঠাইতে করে আমার বাইকনা স্কুলে গেছে তার বাবা আমার পাশে আছে আমি শুনছি যে আমার বাইকনা গেছে 15 আগস্টর পতাকা উঠাইবার স্কুলে তার ড্রেস আউট ড্রেস আসলো তখন যাওয়ার পরে কোন জায়গায় নরসিংপুর স্কুলে গেছে যাওয়ার পরে তারা কয়েকজন ছেলেরা আইছে জিজ্ঞাসা নাম কিতা বলে কইছে আলী আকমদ হওয়ার পরে তারে মারা চালু করছেন যে তুই মুসলিম ছেলে স্কুলে কিতালে আইলে এও একজন স্টুডেন্ট পতাকা উঠাইতে করে গেছে যাওয়ার পরে তারে মারধর করলা মারিয়া তার নাক ফাটাইছে মুখ ফাটাইলিছে 25-30 জন মানুষ আসলা টাকাকালীন তারা মারা শুরু করছেন যে তুই পতাকা উঠাইতে কিতা লাগি কেন আইলে কিতা লাগি তুই এরপরে কইলে আমি স্টুডেন্ট আমি স্কুলে আইসি পতাকা উঠাইতাম কই না তুই আইলে কেন কইলাতে তুই এগুলোকে মাতলে কেন কইল আমার বন্ধু ক্লাসমেট আমরা একসঙ্গে পড়ি তো একসঙ্গে পড়াকালীন আমি মারছি কেনে তুই মারতে তুই মুসলিম ছেলে তুই হিন্দু ছেলে মেয়ার কিতালি মাতলি তারা মারা চালু করছেন মারতে মারতে তারে বাঁধছেন রশি দিয়ে বান্ধিয়া কুটির মাঝে বান্ধিয়া মারা শুরু করছেন মারতে মারতে তার মুখও বাট ফাটাইলিছেন তার গর্দনা জখম ফায়ে জখম এরপরে হে তার লগের বন্ধু একজন আসলো ওজনে ফোন করছে ফোন করে কইছে তার ক্লাসমেট এই বন্ধুটাও তার তো তার ফ্যামিলি ফোন করছেন আমার তার বাবার কাছে ফোন আইছে তখন আমার কাছে ফোন আইছে তখন আমরা গেছি যাওয়ার পরে দেখি পুলিশ গেছেন পুলিশে গিয়া রিকভারি করিয়া তারা লইয়া থানাতে লইয়া আইছেন তখন আমার একটা বক্তব্য ওটা হইলো যেহেতু আমার বাইক নিয়ে অত কষ্ট করছে অত মায়ের খাইছে ওটার আমার বিচার লাগবে বিচারে বিচার করে দেখু অফিসারে বিচার করে দেখু কোর্টে আমার বিচারটা করে দেখু হিমন্ত বিশ্ব শর্মা স্যারে আমার বিচারটা করে দেখু যেহেতু আমার বাইক নিয়ে একটা সুবিচার পায় ওটাও আমার বক্তব্য উল্লেখ্য যে এই ঘটনাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে কেইবাটাও ভিডিঅ' দ্য স্ক্ৰলৰ বাতৰি অনুসৰি আৰক্ষীৰ ভাষ্য যে আলী আৰু ছাত্ৰীগৰাকীয়ে 10ম শ্ৰেণীলৈকে একেলগে পঢ়িছিল মন কৰিবলগীয়া কথা ভাইৰেল হোৱা ভিডিঅ'সমূহত আহত ছাত্ৰজনৰ মুখমণ্ডলত আঘাত আৰু তেজ লাগি থকা কিছু চিন দেখা পোৱা গৈছে তেনেকৈয়ে হাতত ৰছী লগাই আন এজন যুৱকে টানি লৈ যোৱাও এক দৃশ্য ভাইৰেল হৈ পৰিছে আনহাতে আন এটা দৃশ্যত ছোৱালীগৰাকীকো এগৰাকী পুৰুষে পিটি থকা দেখিবলৈ পোৱা গৈছে কিন্তু দ্য ক্ৰছ কাৰেণ্টৰ পৰা সোণাই থানাৰ আৰক্ষী বিষয়াৰে যোগাযোগ কৰোঁতে ছোৱালীগৰাকী মাতৃয়ে পিতা বুলিহে জনায় কাছাৰ আৰক্ষীয়ে জনোৱা মতে ল'ৰাজনৰ আক্ৰমণৰ সৈতে জড়িত ঘটনাত এগৰাকী নাবালকক সোধা-পোছা কৰিছে ইফালে দ্য স্ক্ৰলৰ বাতৰি অনুসৰি মুছলমান যুৱকজনৰ পৰিয়ালৰ দাবী যে বজৰং দলৰ হেঁচাতেই মুছলমান যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে ভাইৰেল হোৱা ভিডিঅ'বোৰত আঘাতৰ চিন স্পষ্টকৈ থকাৰ পাছতো আৰক্ষীয়ে কিয় মাৰপিট কৰাসকলক গ্ৰেপ্তাৰ কৰা নাই বুলিও প্ৰশ্ন কৰিছে পৰিয়ালৰ লোকে পৰিয়ালটোৰ লগত অন্যায় আৰু বৈষম্য কৰাৰ অভিযোগ তুলিছে যুৱকজনৰ ককাক ৰহিম উদ্দিন বৰভূঞাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও আলীৰ ক্ষেত্ৰত সুবিচাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ মোবাইলত কিছু তথ্য লাভ কৰিছে ইতিমধ্যে বান্ধি থোৱা আৰু আঘাতপ্ৰাপ্ত অৱস্থাত গ্ৰেপ্তাৰ কৰা যুৱকজনৰ বিৰুদ্ধে পক্সৰ অধীনত গোচৰ ৰুজু কৰিছে কাছাৰ আৰক্ষীয়ে কিন্তু যুৱকজনৰ পৰিয়ালে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই প্ৰশ্ন হয় লাভ জেহাদ হওক বা নহওক সেয়া বিচাৰ যিদৰে আইনে কৰিব ঠিক সেইদৰে ৰাজহুৱা স্থানত মাৰপিট কৰি বান্ধি থৈ হাতত আইন তুলি লোৱাটো গ্ৰহণযোগ্য হয়নে এই ক্ষেত্ৰত আৰক্ষীয়ে আগন্তুক সময়ত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট